ৰাইজৰ দলক মুছলমান মানুহে এতিয়া কংগ্ৰেছতকৈ বেছি ভাল পায়। কংগ্ৰেছে যিয়ে নাটক নকৰক লাগিলে কিয় 2026 চনত ৰাইজৰ দলৰ লগত একলগ হ'বই লাগিব। মিত্ৰতা 2026 চনত কৰিবই লাগিব, নহ'লে অসমত কংগ্ৰেছৰ MLA ছিংগুল ডিজিটত থাকিব। মই এটা কথা আপোনালোকক খাটাংকৈ কৈ থাকোঁ, কংগ্ৰেছে যিয়ে নাটক নকৰক লাগিলে কিয় 2026 চনত ৰাইজৰ দলৰ লগত একলগ হ'বই লাগিব। কাৰণ 2026 চনত ৰাইজৰ দলৰ লগত যদি একলগ নহয় তেতিয়াহ'লে উজনি অসমত কংগ্ৰেছে এখনো আসন নাপায়। উজনি অসমততো কংগ্ৰেছক কোনো বিশ্বাস নকৰে। আঞ্চলিক দল, জাতীয়তাবাদী দল, ৰাইজৰ দলক বিশ্বাস কৰে। দ্বিতীয়তে নামনি অসমত মই ভাবি আছিলোঁ যে নামনি অসমৰ মুছলমান ভোটবিলাক পাব, কিন্তু এতিয়াতো মোৰ ভুল ভাগি গ'ল। পঞ্চায়ত নিৰ্বাচনত ঘূৰি মই দেখিছোঁ যে ৰাইজৰ দলক মুছলমান মানুহে এতিয়া কংগ্ৰেছতকৈ বেছি ভাল পায়। গতিকে উজনিতো ভোট নাই, নামনিতো কংগ্ৰেছৰ ভোট নাই। গতিকে কংগ্ৰেছে বাধ্য হৈ ৰাইজৰ দলৰ লগত মিত্ৰতা 2026 চনত কৰিবই লাগিব, নহ'লে অসমত কংগ্ৰেছৰ MLA ছিংগুল ডিজিটত থাকিব। ৰাইজৰ দলক মুছলমান মানুহে এতিয়া কংগ্ৰেছতকৈ বেছি ভাল পায়। কংগ্ৰেছে যিয়ে নাটক নকৰক লাগিলে কিয় 2026 চনত ৰাইজৰ দলৰ লগত একলগ হ'বই লাগিব। মিত্ৰতা 2026 চনত কৰিবই লাগিব, নহ'লে অসমত কংগ্ৰেছৰ MLA ছিংগুল ডিজিটত থাকিব। মই এটা কথা আপোনালোকক খাটাংকৈ কৈ থাকোঁ, কংগ্ৰেছে যিয়ে নাটক নকৰক লাগিলে কিয় 2026 চনত ৰাইজৰ দলৰ লগত একলগ হ'বই লাগিব। কাৰণ 2026 চনত ৰাইজৰ দলৰ লগত যদি একলগ নহয় তেতিয়াহ'লে উজনি অসমত কংগ্ৰেছে এখনো আসন নাপায়। উজনি অসমততো কংগ্ৰেছক কোনো বিশ্বাস নকৰে। আঞ্চলিক দল, জাতীয়তাবাদী দল, ৰাইজৰ দলক বিশ্বাস কৰে। দ্বিতীয়তে নামনি অসমত মই ভাবি আছিলোঁ যে নামনি অসমৰ মুছলমান ভোটবিলাক পাব, কিন্তু এতিয়াতো মোৰ ভুল ভাগি গ'ল। পঞ্চায়ত নিৰ্বাচনত ঘূৰি মই দেখিছোঁ যে ৰাইজৰ দলক মুছলমান মানুহে এতিয়া কংগ্ৰেছতকৈ বেছি ভাল পায়। গতিকে উজনিতো ভোট নাই, নামনিতো কংগ্ৰেছৰ ভোট নাই। গতিকে কংগ্ৰেছে বাধ্য হৈ ৰাইজৰ দলৰ লগত মিত্ৰতা 2026 চনত কৰিবই লাগিব, নহ'লে অসমত কংগ্ৰেছৰ MLA ছিংগুল ডিজিটত থাকিব। কংগ্ৰেছে যিয়ে নাটক নকৰক লাগিলে কিয় 2026 চনত ৰাইজৰ দলৰ লগত একলগ হ'বই লাগিব। মিত্ৰতা 2026 চনত কৰিবই লাগিব, নহ'লে অসমত কংগ্ৰেছৰ MLA ছিংগুল ডিজিটত থাকিব। মই এটা কথা আপোনালোকক খাটাংকৈ কৈ থাকোঁ, কংগ্ৰেছে যিয়ে নাটক নকৰক লাগিলে কিয় 2026 চনত ৰাইজৰ দলৰ লগত একলগ হ'বই লাগিব। কাৰণ 2026 চনত ৰাইজৰ দলৰ লগত যদি একলগ নহয় তেতিয়াহ'লে উজনি অসমত কংগ্ৰেছে এখনো আসন নাপায়। উজনি অসমততো কংগ্ৰেছক কোনো বিশ্বাস নকৰে। আঞ্চলিক দল, জাতীয়তাবাদী দল, ৰাইজৰ দলক বিশ্বাস কৰে। দ্বিতীয়তে নামনি অসমত মই ভাবি আছিলোঁ যে নামনি অসমৰ মুছলমান ভোটবিলাক পাব, কিন্তু এতিয়াতো মোৰ ভুল ভাগি গ'ল। পঞ্চায়ত নিৰ্বাচনত ঘূৰি মই দেখিছোঁ যে ৰাইজৰ দলক মুছলমান মানুহে এতিয়া কংগ্ৰেছতকৈ বেছি ভাল পায়। গতিকে উজনিতো ভোট নাই, নামনিতো কংগ্ৰেছৰ ভোট নাই। গতিকে কংগ্ৰেছে বাধ্য হৈ ৰাইজৰ দলৰ লগত মিত্ৰতা 2026 চনত কৰিবই লাগিব, নহ'লে অসমত কংগ্ৰেছৰ MLA ছিংগুল ডিজিটত থাকিব।